দিচাং মুখৰ একা বেকা দীঘলীয়া বাট যিটো গীত শেষত মহেন্দ্ৰ হাজৰিকাৰ গান গালে কলিজাটোলে দিচাং মুখৰ একা বেকা দীঘলীয়া বাট শদিয়াৰ একা বেকা দীঘলীয়া বাট ইয়াত অজস্ৰ সাংস্কৃতিক প্ৰেমীৰ সমন্বয়ৰ হাত সমন্বয়ৰ হাত সমন্বয়ৰ হাত সমন্বয়ৰ হাত কথা ক'বলৈ গ'লে ভূপেন্দাৰ পাছত অসমীয়া জাতিয়ে যিজন মানুহক আটাইতকৈ সন্মান দিছে এই মুহূৰ্তত তেখেত হ'ল মোৰ ভাই আৰু জনতাৰ শিল্পী ৰাজীৱ শদিয়া। ভূপেন্দা মহেন্দ্ৰ হাজৰিকা সেই লাইনত জনতাৰ গীত গোৱা যিসকল মানুহ আছে তাৰ শেষৰ মানুহজন বোধ হয় আছিলে এই প্ৰজন্মৰ একদম লেটেষ্ট যিজন মানুহ আছিলে তেওঁ আছিলে ৰাজীৱ শদিয়া। আৰু ৰাজীৱ শদিয়াৰ আপুনি এটা বস্তু চাব, প্ৰেমৰ গীতটোতো সংগ্ৰাম আছে, প্ৰেমৰ গীতটোতো আপুনি দেশপ্ৰেম আছে। আপুনি মই এবাৰ এটা কথা কওঁ, ভূপেন হাজৰিকাৰ কোনোবা গীতত পেনপেনীয়া প্ৰেম আছে নেকি? যদি প্ৰেম আছে তাতো বিপ্লৱ আছে, তাত বিপ্লৱ আছে, তাতো সমাজখনক বিচাৰ কৰাৰ একদম সুন্দৰ এটা বৈজ্ঞানিক দৃষ্টিভংগী আছে। আমি ৰাজীৱ শদিয়াৰ প্ৰত্যেকটো গান আপুনি চাব যে প্ৰত্যেকটো গানত ক'ৰবাত হ'লেও তেওঁ দেশপ্ৰেম প্ৰকাশ কৰিছে, জাতিপ্ৰেম প্ৰকাশ কৰিছে আৰু জনগণৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিছে। আৰু সেইকাৰণে আমি দেখিছোঁ যে ৰাজীৱ শদিয়াক বহুত মানুহে চিনি নাপায়। মুখ্যমন্ত্ৰীটো আজিলৈকে আহিলে জানো? ৰজাঘৰৰ কোনোবা মানুহ আহিছে জানো? চব পলাই আছে। আজি যিমান মানুহ ইয়াত থাকিব এইবিলাক চব ৰাইজৰ পক্ষৰ প্ৰজাঘৰ। সেই প্ৰজাঘৰে সেইকাৰণে ৰাজীৱ শদিয়াক লৈছে, কাৰণ ৰাজীৱ শদিয়ালৈ ৰজাঘৰে ভয় কৰে। আৰু সেই ৰাজীৱ শদিয়াৰ গোটেই যিটো আদ্যশ্ৰাদ্ধ আপুনি চাওক, চব ৰাইজে কৰিছে, জনতাই। মানে এইটো এটা আটাইতকৈ ডাঙৰ বাৰ্তা যে এতিয়াও অসমীয়া জাতি, বিশেষকৈ কা আন্দোলনৰ পাছত যি ধৰণে আমি একদম মানে আমাক চৰকাৰে হেঁচা মাৰি ধৰিলো বুলি ভাবিছিলে অসমীয়া জাতিটোক, সেই জাতিটো যে মৰি যোৱা নাই তাৰ উৎকৃষ্টতম প্ৰমাণটো হ'ল ৰাজীৱ শদিয়াৰ এই আদ্যশ্ৰাদ্ধ। সকলো জাতি চাওক, এইসকল গোৰ্খা মানুহ নেপালী, প্ৰত্যেকটো জাতিৰ মানুহে আহি ইয়াত এনেকুৱাকে মৰম প্ৰীতিৰে 26খন আজি অকল 26খন অকল হেৰিয়ে হ'ব, কি কয় আমাৰ গায়ন বায়নে হ'ব 26খন। আৰু ইয়াতে পাকঘৰ কেইটা বনাইছে চাওক, 33টা নামঘৰ, মানে ৰান্ধনীশাল, কি কয় লংগৰ মানে 33টা লংগৰ, 33টা আপোনাৰ পাকঘৰ, 33টা পাকঘৰত ৰাইজে নিজে ৰান্ধি, নিজে অনা বস্তু ৰান্ধি মানুহক খুৱাব। এইটো আচৰিত ধৰণৰ ঘটনা, আচৰিত ধৰণৰ ঘটনা। কালি ৰাতি 1500-2000 মানুহে পালনাম গাই আছে, দিহানাম গাই আছে। আপুনি চাওকচোন, মানে যেতিয়া আপুনি চপাখোৱাৰ পৰা সোমাই আহিছে, মানে মেইন নেশ্যনেল হাইৱেটোৰ পৰা সোমাই আহিছে, প্ৰতিখন গাঁৱৰ সন্মুখে একোখন তোৰণ। যিবিলাক জাতীয় সংগঠনৰ মানুহে ৰাজীৱ শদিয়াক কিমান আগতে ভালো পোৱা নাছিলে, কোনোবাই গান গাবলৈ মাতি নি পইচা নিদিয়াকে দম দিও খেদি পঠিয়াইছিলে, তেওঁলোকো এতিয়া ইয়ালৈ আহিবলৈ বাধ্য হৈছে। কাৰণ নহ'লে মানুহে তেওঁলোকক গ্ৰহণ নকৰে। মই আপোনালোকক সেইকাৰণে কৈছোঁ, ৰাজীৱ শদিয়া এই সময়ৰ মানে ভূপেন হাজৰিকা ডাঙৰীয়াৰ পাছত আটাইতকৈ ডাঙৰ জনবহুল মানুহ হ'বলগীয়া আদ্যশ্ৰাদ্ধ হ'ব এইটো, নাম্বাৰ 1। নাম্বাৰ 2, কা আন্দোলনৰ পাছৰ অসমীয়া জাতিৰ আকৌ এটা ডাঙৰ প্ৰকাশ আজিৰ এই শ্ৰাদ্ধৰ জৰিয়তে হ'ব। সেইকাৰণে আমাৰ মহেন্দ্ৰ বাইদেউ যি সদায় জনতাৰ লগত থাকে, ৰাতিপুৱাৰ পৰা ইয়াতে আছে, চাওক ভাবিছে মানুহ। মই এটা কথা স্পষ্ট কৰি দিছোঁ, যি জনতাৰ লগত থাকিব চব আজি ইয়ালৈ আহিব, আৰু যি জনতাৰ লগত নাই চব পলাই থাকিব। আজি হিমন্ত বিশ্ব ইয়ালৈ আহিব নোৱাৰে। অসমৰ ঠাইৰ পৰা মোলৈ ফোন আহিছে, ককাইদেউ আপুনি যাবনে নাযায়? মই কৈছো গম নাপাওঁ, কিন্তু মই গম নোপোৱাকে হয়তো পামগৈ। যোৱাকালি ৰাতি 2:30 বজাত আমি পাইছোহি ইয়াত। আমি পাই জুই ফুৱাইছো, আমি এই সমাধি তীৰ্থ ৰখিছো, সমাধি তীৰ্থ ৰখীয়া হোৱাটো। কাৰণ মই কেতিয়াবা মনে মনে মোৰ মন গ'লে আজিও
ৰাতিও হয়তো এনেকে গৈ ভূপেনদাৰ সমাধিত পাওঁগে হেৰি পাৰ হৈ মোক খুলি দিয়ে মই যাওঁ তাত থাকোঁ আৰু এতিয়া শদিয়া সেয়া হ'ল শৰাইঘাটত সেই সুধাকণ্ঠৰ সমাধি আৰু ইয়াত শদিয়াত ৰাজীৱ শদিয়াৰ সমাধি জন্ম হৈছিলে সাৰে আছে সমাধি সাৰে আছে সমাধি কেতিয়াও নুশুৱে এই সমাধি সাৰে থকাৰ কাৰণে আৰু এটা জোৰদাৰ হাত চাপৰি সকলোকে এই সমাধি কিন্তু হোৱা নাই এই সমাধি সাৰে আছে ৰাজীৱ শদিয়া